Hi guys, खुलुमबाय कामेश्वर बर' चेनेल जानानै बेरफुं समनि गाहाम हामलायनायखौ बयनिसिमबो जासिहरग्रोनाय जाबाय। दिनै मोनसे फिसा टपिक लाबोदों। बे टपिकआनो जाहैबाय GPS मेपनि सोमोन्दै। गतिके जोंनि बगिजिरि ओनसोलनि गासै लाइमोनफोरखौ जाहाथे खावलायनाय थाबाय बे भिडिअखौ जोबजासे नायदो जाहाथे स्किप खालामबा बुजिनो हानाय नङा। गतिके সকলোকে গতিকে সহযোগ কৰিবলৈ আশা ৰাখিলোঁ। গতিকে ভিডিঅ'টো আমাৰ বগিজিৰি অঞ্চলৰ সকলো যুৱ প্ৰজন্মই চাই। গতিকে আমাৰ GPS মেপখন বহুত ভুল হৈ আছে। গতিকে সেয়েহে মই আপোনালোকক দেখাব খুজিছোঁ। এইটো চাওক, মোৰ ঘৰখন দেখা আছে উত্তৰ বিৰহাংগাঁও পাৰ্ট। গতিকে এইটো চাওক পিন নম্বৰ 784। গতিকে যিকোনো সময়ত আমি অচিনাকি বা কিবাখিনি অনলাইন কামৰ কাৰণেও GPS মেপটো ব্যৱহাৰ কৰা হয়। গতিকে এই মেপৰ ক্ষেত্ৰত আমাৰ যিকোনো চাৰ্কলত সোমোৱাৰ লগে লগে চাৰিডৰত আমাৰ গাঁওসমূহ ওলাব লাগে, কিন্তু নোলায়। সেই কামৰ বিষয়লৈ অনলাইন ক্ষেত্ৰত বিভিন্ন সমস্যা ভুগিবলগীয়া আছে ৰাইজে। গতিকে সেয়েহে আমাৰ যুৱ প্ৰজন্মৰ আশা কৰিলোঁ নিশ্চয় কৰি চাওক। যদি কাৰেকশ্যন হৈ যায় খুব ভাল কথা। আৰু যিসকলে আমাৰ এই তথ্যটো আপলোড দিছিলে সিহঁতক মই ধিক্কাৰ দিছোঁ, সিহঁতক মূৰ্খ সজাইছোঁ। কাৰণ এনেকুৱা ভুল এড্ৰেছ দি কিনি কেতিয়াও ভুলতো গুগলত যে মেপখনত আপলোড দিব নালাগিছিলে। 10 বাৰ ভাবিব লাগিছিলে। গতিকে চাই চিন্তিহে আপলোড দিব লাগিছিলে। কিন্তু আজিলৈকে দেখা নহ'ল, কোনো শুধৰোৱা নাই। গতিকে বিভিন্ন অফিচত মই খবৰ ল'লোঁ, কিন্তু কোনো সঠিক তথ্য দিব নোৱাৰে যে এইটো হেৰি বুলিকে আমি দিছোঁ বুলিকে। চবেই কৈ দিছোঁ আমি, কিন্তু শুধৰাব নোৱাৰে সিহঁতে, কাৰণ এইটো গুগলৰ বস্তু হয়। গতিকে আজি কোনোবা যদি আমাৰ অসমৰ যদি গণ্যমান্য ব্যক্তিসকলে গুগলত যদি অফিচৰ ছাৰ্ভিচমেন আছে, তেখেতসকলক অনুৰোধ কৰোঁ যাতে আমাৰ এই অঞ্চলৰ বগিজিৰি অঞ্চলৰ এড্ৰেছসমূহ যাতে শুধৰাই দিয়ে। আৰু কিবা যদি ইয়াত সুবিধা আছে নিশ্চয় মোক কমেণ্ট কৰিব, মই চেষ্টা কৰিম শুধৰাবলৈ। গতিকে বিভিন্ন কামত আমাৰ বহুত অসুবিধা হৈ আছে ৰাইজৰ। গতিকে সেয়েহে মই আজি ব্লগটো বনালোঁ। আৰু যিসকলে আপলোড দিছিলে আৰু একবাৰ সিহঁতক মই ধিক্কাৰ দিছোঁ। গতিকে যধাই মধাই এড্ৰেছ দি কিনি যে গুগল মেপত ডাটা আপলোড কৰিব নালাগিছিলে, সম্পূৰ্ণ ভুল। গতিকে সেয়েহে ব্লগটো বনোৱাৰ উদ্দেশ্য সেইটোৱেই মোৰ অঞ্চলত। গতিকে সকলোৱে GPS মেপটো থাকিব লাগে, অচিনাকি মানুহ এজন চাই কিনি আহিবলৈ কাৰণে সুবিধা হয়। গতিকে সেয়েহে মই অনুৰোধ কৰিলোঁ আমাৰ যুৱ প্ৰজন্মই নিশ্চয় এইটো কাম কৰিব। আৰু আশা থাকিল যিসকল ব্যক্তিয়ে মোৰ ব্লগটো লাষ্টলৈকে চালে তেখেতসকলক অশেষ ধন্যবাদ থাকিল। আৰু যিসকলে নতুনকৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভৱিষ্যত মই আগবাঢ়ি যাবলৈ মই সুবিধা পাওঁ। আজিৰ ব্লগটো ইমানেই। যদি ভুল ভ্ৰান্তি চিনি ক্ষমা কৰিব। জয় আই অসম।